প্ৰথম কৰিলে নাই এই দুটাতো আজি কৰিলে ন কেনেকৈ কৰিছে এইটো এইটো মানে এই দুটা কেনেকৈ কৰিলে এইটো কৰি প্ৰথম কৰিলে আমাৰ বাঁহ বেতৰ সামগ্ৰী উৎপাদন কেন্দ্ৰ নিমুগুৰি চাওক পাৰিজাত স্থানীয় পাৰিজাত এইটোত আমি ট্ৰেইনিং দিব আহিছোঁ ট্ৰেইনিং চেণ্টাৰলৈ গৈ আছোঁ আজি আমি প্ৰথম আহিছোঁ এদিকে দিয়ে নিয়ে যাব না বন্ধ করে দাও ওটা বন্ধ করে দাও এটা তো বুঝি পালে না 1 ইঞ্চি একটু 1 ইঞ্চি আরে সুমিত্রের লগত কথা বলি লগত থেকে এই এর দায়িত্ব আছে আর ডকুমেন্ট বাবদ আহি দিব নহলে কামৰ হেকত দি দিব কামৰ মাজত যদি ডকুমেন্ট দিয়ে উল্টা লাগি যায় বুঝতে দুইজনে হেবলে না দুইজনে না তো দুটা টাইম দিব কামৰ হেকত দিব নহলে কাম করা বসে ডকুমেন্ট দিয়া বনা দিব এই ঠিক আছে এই দিল কেটলো পাপ করব দিছ পাপ কাটিব হ্যাঁ এটা কাটি নয় গকে হয় গকে ধই দিও 11টা হোক আপোনালোকে অলপ এইফালে হোক অলপ এইফালে অলপ ধৰা ভালকৈ মই যে কাঠৰ টুকুৰা আনিব কৈছোঁ কিয় জানে এই তলত থৈ দিব লাগে হাতটা একটু কম হাই কম বাইরে কোনে ধরে ধরে মানে তো কাট এই ধরো পয়লে তো কথা বলতে বলেন না ও ইয়াতে না কাটো এবিলে এজন হোক এনেকুৱা আজ দি ললে মানে বাটো সিধা হয় বল দিলে অকমান হৈছে কাম পাৰে হাওক পায় আপোনালোকে বুজিছে সব কাম পাৰে কিয় নোৱাৰিব আজিকালি আমাক মতা মানুহে এই নিদিয়ে নাই সেইটো কাৰণে সেইকাৰণে তো আজিকালি দিনটো এনেকুৱা হৈ গৈছে কাৰণ চলা জুলুম হৈ গৈছে এজনে ইনকাম কৰে আৰু এজনে ঘৰত থাকে ন চলাটো জুলুম হৈ গৈছে তেওঁলোকে কৰে নে এনেকুৱা কাম আমাৰ আপোনালোকৰ এই শিৱসাগৰ ডিমু ব্লকৰ পৰা বহুতে এইবিলাক কাম কৰি বহুতে বিজনেছ কৰি আছে আপোনালোকে জানো বা কাটাই নাই আজিলৈকে প্ৰথম কাটি আছে আজি কেইজনে যে কাটিলে এজনো সব নতুন বাটো নাকাটে এনেকুৱা নাকাটে নহয় এইটো আমি খৰি খাবলৈ এনেকৈ কাটো বাটো এইবোৰ কৰিবলৈ কাটা নাই খাই যায় প্ৰথম দিনৰ কাম আমাৰ এইটো ট্ৰেইনিং চেণ্টাৰ হয় আমাৰ সব প্ৰথম দিনে এইটো ট্ৰেইনিং চেণ্টাৰ হয় সহায় সহযোগিতা কৰি লাভ হ'ব শিকিব পালে মই বিশেষ নকওঁ আমাৰ ছাৰহঁত আহিছে ছাৰে ক'ব লগা কামত তাৰপিছতে আমি কাম আৰম্ভ কৰিম নমস্কাৰ সকলোৱে নতুন বছৰৰ শুভেচ্ছা তথা উৎসৱ আমাৰ ইয়াত উপস্থিত আছে আমাৰ চেলেক্টৰ বাইদেউ সকলো এতিয়া আমি ফেমিলি মিটিং হৈ গৈছোঁ বাইদেউহঁতৰ লগত সন্মুখত আপোনালোকে সুমিত্ৰা বিজয় বাইদেউ চবেই আছে ইয়াতে আমাৰ সদস্য তো যিকেই নহওক এইটো মোৰ বাৰ 5 নম্বৰ বাৰ শিৱসাগৰত অহা কাম তো আমি 5 নম্বৰৰ বাৰ আমি নতুন মানুহ চাই আছোঁ তো আপোনালোকৰ ইয়াৰ আগতো বহুতকেইটা কাম হৈছিল তো বাইদেউহঁত চবেই আছিল আমাৰ লগত এইবাৰো আমাৰ লগতে আছে ফুল দিন থাকিব আমাক সহায় কৰিব আগতে কৰি আহিছে বাইদেউহঁতে গোটেইকেইজনী
এতিয়া কথা হ'ল যে ইয়াৰ আগত যে আমি আহিছিলোঁ 15 দিনমান হ'ল, 15-20 দিনমান হ'ল। তাৰ সেইটো ছেটত কোনোবা আছে ইয়াতে? চব নতুন হয় ন? আমি চব নতুন। এতিয়া আমি এটা ফেমিলি আৰু এতিয়া বাইদেউ মাতোঁ চবকে, আপোনালোকৰ নিচিনা আমি ফেমিলি। তো যেতিয়াই নহওক আমি এবাৰ নতুন টেনল লৈ আহিছোঁ, এই ত্ৰিপুৰাৰ পৰা আহিছে। এটা প্ৰব্লেম আহিছে, এটা সুজিত দাস চিন কৰিব লগা আছে, মোক কৰিব। মই আছোঁ যদি ইয়াৰ কামটো চলাই ল'ম। সি ত্ৰিপুৰাৰ পৰা আপোনালোকৰ কাৰণে আহিছে। ইয়াত মানে আমাৰ এইবাৰ হ'ব এইবিলাকৰ ওপৰত ট্ৰেইনিং, বুজিছে? এইবিলাক কি হয়তো আপোনালোকে জানে। এইবিলাক আপোনাৰ গাছৰ গুটি যে আছে, এইবিলাক গাছৰ গুটি ইয়াতে পৰি থাকে, মানুহে বুজি নাপায়, মূল্য নিদিয়ে যে এইবিলাক কি হয়। এইবিলাক আপুনি কৃষ্ণচূড়া চন্দন গাছ মানে কি আমাৰ ভাষাত বেলেগ কয়, আপোনালোকৰ ভাষাত বেলেগ কয়। এতিয়া আপোনালোকৰ ভাষাটো মই একদিন গ'লে গম পাম, তেতিয়াহে নামবিলাক ক'ব পাৰিম। এতিয়া আমাৰ ভাষাত যদি মই গোটেই দিন কৈ থাকোঁ লাভ নহ'ব। বাইদেউ কি কয়? সেইকাৰণে আপোনালোকৰ ভাষাটোৱে আমাক শিকিব লাগিব এতিয়া, আৰু শিকি যাম, এদিন গ'লে শিকি যাম মই। তো এইবিলাক বস্তু আমি ত্ৰিপুৰাৰ পৰা 200-300 টকা হোলচেল ৰেট, মেলাত এইবিলাক বস্তু 500, 300, 400, 700, 1000 এনেকুৱা বিক্ৰী হয়। মানে এইবিলাক বস্তু বিক্ৰী হয়, কিন্তু মেলাত যিবিলাক মানুহ আহে সেইবিলাক বস্তু কিবা কিনিবলৈ আহে, সিহঁতে পইচাটো নাচায়, বস্তু লাগে। চাই যদি এইটো ভাল লাগে, কোনোবাৰ যে এইটো ভাল লাগিল, তো এইটো 500, 1000 টকাটো কোনোবাই লয়। মেলাততো আপোনালোকে দাম কম নক'ব, প্ৰথমটো দামটো ক'ব 1000, তাৰপিছতে বাৰ্গেনিংটো হয়। প্ৰথম ক'ব নেকি 200 টকা, এইটো 1000 কয়, কোনোবাই 700, 800, 900 এনেকুৱা দিয়ে। এইবাৰ যে আমি মেলাত গৈছিলোঁ, A to Z বস্তু মই দেখাম, লেপটপত আছিল। তোৰ ওপৰত ডিপেণ্ড কৰি চাইছোঁ, বেলেগ মেলাত আমি যোৱা নাই, বেলেগ মেলাৰ ওপৰত ডিপেণ্ড কৰি চাইছোঁ যে এইটো 100 টকাত 80 টকা লাভ। তাৰমানে বাঁহৰ গুটি কিনিব নালাগে, পৰি থাকে, ইউজ কৰিব নাজানে। তো 20 টকা খৰচ হয়, 100 টকাৰ ভিতৰত 80 টকা লাভ হয়। এইটো ট্ৰেইনিং দি গৈছোঁ, আমি কৈছোঁ চবেই 5টা বস্তু দিব লাগে। তো ইহঁতে এতিয়া কিমান দূৰ আগবাঢ়াইছে, 2-3 জনে মোক ফোন কৰিছিল। মই আচলতে বহুত ব্যস্ত আছিলোঁ। প্ৰথম ইয়াৰ পৰা যাই তেজপুৰ গৈছোঁ, তেজপুৰৰ পৰা বৰপেটা গৈছোঁ, বৰপেটাৰ পৰা আকৌ তেজপুৰ ৰিটাৰ্ণ গৈছোঁ, ৰিটাৰ্ণৰ পৰা আকৌ এইটো মই ঘৰে যাব পাৰোঁ। তো এটা জেগাৰ পৰা এটা জেগা তো 4-5 জনে মোক ফোন কৰি একদম ই বলো 10 টকা তেনেকুৱা 2 কপিকেট পাই যাব, 10 টকা। শিৱসাগৰৰ দাম বেছি, শিৱসাগৰ হয়তো 20 টকা হ'ব। এইবিলাক গুৱাহাটী 10 টকা 2 কপিকেট এনেকুৱা বান্ডিল থাকে, ওলাই আৰু ভিতৰত ভৰাই দিয়ে। এইবিলাক এভৰিথিং পাৰ্ট টু পাৰ্ট। যেতিয়া আপুনি কাম কৰিব, যেনেকুৱা ঘৰৰ পৰা এইখিনি আহিছে, কেনেকৈ আহিছে এইটো শিকাই দিব নালাগে, আহি গৈছে, ঠিক এনেকুৱা কথা। এইটো যেতিয়া মনত শিকাব, ক'ত বিকিব লাগিব, কি কৰিব লাগিব, চব পাই যাব। তো আজ বহুত ত্ৰিপুৰাৰ পৰা আহিছে। তো আমি এতিয়া চবেই মিলি এটা ফেমিলিৰ নিচিনা যাতে আমি এতিয়া থাকি এটা কাম 10 দিন কৰিব পাৰোঁ, আৰু আমি যাতে ইয়াতে শিকিব পাৰোঁ, আৰু ইয়াৰ পৰা যাতে বস্তু আমি নেক্সট মেলাত শ্ব' কৰিব পাৰোঁ। এইটো আমাৰ মূল উদ্দেশ্য, এইটো আমাৰ মূল লক্ষ্য। ঠিক আছে? আৰু যাৰ যি প্ৰব্লেম আছে মোক ক'ব দে, যে এইটো প্ৰব্লেম চলি আছে, এইটো চলি আছে, এইটো বুজি পোৱা নাই, এইটো সি কৈ আছে এইবিলাক জুৱেলাৰী কেৱল শিৱসাগৰত যে শিকিব, শিৱসাগৰত বিক্ৰী নহ'ব, বাহিৰত দেশবিলাক যেনেকুৱা ষ্টেট হয়, ভাৰতবৰ্ষৰ ৰাজস্থানত যেনেকুৱা এটা ষ্টেট হয়, দিল্লী ষ্টেট হয় এটা ন, এনেকুৱা ইণ্ডিয়াতো চলিব, প্লাছ বাহিৰত দেশত চলে। যেনেকুৱা ইৰাক, ডুবাই চব বাহিৰত যায়, এক্সপৰ্ট হয়। এইবিলাক কিন্তু বনাব পাৰে, তাৰ পূৰা বিজনেছ হৈ যায়। চৰকাৰে বহুত ধ্যান দিছে, কিন্তু আমি বুজি নাপাওঁ। তো আমি এতিয়া কাম আৰম্ভ কৰোঁ। মণিশাল গুটি মই যাওঁগে আজি নৰওঁ অকণমান মোৰ কাম এটা আছে দেই, পিছত লগ পাম। চিনি পায় কাগজ মাৰি কৰে না, তাতে থাকক, তাক গোটেইকেইটা নালাগে, গোটেইকেইটা কাগজ ন, এটা গ'ল ন।
এইটো কি আৰু গুটি হয় এইটো কি কৃষ্ণচূড়া নেকি কৃষ্ণচূড়া নহয় ত্ৰিপুৰাতে কৃষ্ণচূড়া এটা গুটি এই যে আমি যে মালাটা বনোৱা হৈছে নে এইবিলাক আমি কিনি আনিছোঁ তাৰমানে এইবিলাক বনোৱা বস্তু নাই কিনা বস্তু এইবিলাক যদি আপোনালোকে শিকে এইবিলাক ক'ত পায় কি কৰে চাবলাই যদি বুজিছে এইবিলাক টেনশ্যন ল'ব নালাগে কোনোবাই ভাবি আছিলে এইটো আকৌ ক'ত পায় সেইটো ইয়াত যি আছে কোনো টেনশ্যন ল'ব নালাগে খালি শিকক আপোনালোকে ক'ৰ পৰা আহিব আপোনাৰ ঘৰত আহি যাব চব টেনশ্যন নাই এইটো কিনা হয় বুজিছে এইটো যদি ইয়াতে পোৱা যায় বেলেগ কথা কিন্তু এইটোত কি কয় এইটো মানে থাপ কৰে কাপোৰ ধোৱা পাৰি এইটো চব জেগাতে আছে এটার ভিতরে এটার গুটিটাতে কাজে খাটায় মনিশালা ভিতরে থাকে এটা যে জয়লারি যেটু কাম করে গহনা যে বলে তাহলে সাফ করে যায় ব্রাশে পুরো সাবুন নিছিনা হয়ে যায় এটা চন্দন গুটি এটা তো আসে না এইদিকে এটা মানে ত্রিপুরার থেকে বাসের যে বেটিগুলাতে ওঠা এটা আপনারা এইখানে উঠাতে পারবেন আপনাদেরকে আমি শিখিয়ে দেই নিজেও বাংলা ভাষা লেখা শিখেছে আপোনালোকক যদি মই শিকাই দিওঁ বস্তুটো আপোনালোকে পাৰে কোনো অসুবিধা নাই ইয়াতে এটা পাজুং লাগিবই মোৰ মানে সেই তাৰ লগত মানুহ আপোনালোকক এইটোতো মমবাতি হয় ন ন এইটোতো আছে এইবিলাক বস্তু তাৰমানে কিনা আছে বুজিছে এইবিলাক ঢেৰ চাল আহি যাব যদি আপোনালোকে কাম কৰে আহি যাব এইটো টেনশ্যন নাই এইটো ব্লেড লাগে এটা এই যে ব্লেড যে আমি কওঁ সেইটো লাগে আৰু এইটোতো বাৰ্নিছ উইথ পেন বাৰ্নিছ এইটো বাইদেউ বেছি চিনি পাই থাকে বাইদেউ বেছি কাম কৰে এইটো তাতে ফেব্ৰিকেল আঠা যে আছে এইটো আৰু এইটো ছেম হয় এইটো কিয় আনিছে জানে এইটোৰ দামটো বহুত কম তাৰমানে এইটোৰ দাম হ'ল কিনা দাম হ'ল 175 টকা এইটোৰ কিনা দাম হ'ল 73 টকা 73 এটা যদি হোলসেল রেটে তাহলে 50 টাকা তো কাম যদি সেম হয় তাহলে 100 টাকা কিও বেশি দিব সেই কারণে মই এটি দেখাব আনিছি ইয়ার দিক এটা আছে ইয়ার মাঝে কি কোশ্চেন আছে করকশন কোনোবাই সোনকালে আমি কাম করব তবে ইয়াত কাম কৰিবলৈ হলে সাহস লাগিব কথা ক'ব লাগিব তেতিয়ালে আপুনি শিকিব পাৰে এনে যে কথা পাতি থাকে আপোনালোকে হুলস্থুল কৰি থাকে সেইটো কৰাতকৈ যদি কামৰ কথা পাতে লাভ হ'ব এইটো ইয়াত কি প্ৰব্লেম আছে কাৰ কি প্ৰব্লেম আছে বস্তুটো কাটিতে প্রবলেম হ'ব আমার মাথা তো শুই বলে আপনাদের কি বলে বেদি তো ইয়াতে মানে এরকম করে কি কই ঘুমাই দিছে এইটো বনাব পাৰিব এইটো লাগিব তাৰমানে যদি কোনোবাই পাৰে ন এইটো বনাব পাৰে কোনোবাই যদি ঘৰত বনাব পাৰে এই বস্তুটো বনাই দিব সময় লাগে এটা কাঠ বা এটা বাহৰ ভাল ফটো যাতে বস্তু একদম থাকে এটা আপোনালোকৰ বেছি লাগিব সবতকৈ বেছি আৰু এটা সবেই একটা করে লাগবে সকলোকে লাগিব এটা কাম কোটিটো গুটিকে ফুটুৱাব লাগিব এটা বেজি কিনিব আজি ঘৰত যায় আৰু এটা এনেকুৱা বস্তু বনাই যদি ভিতৰত সোমাব নোৱাৰে লৈ আহিব আমি চেষ্টা কৰিম ঠিক আছে এইটো যে আছে এইটো দেখাই নাই এইটো শিৱসাগৰৰ পৰা কালি কিনিছো 50 টকা লৈছে কিন্তু আমাৰ গুৱাহাটীত অলপ কম দাম হয় ইয়াতে সব বস্তু ডাবল আৰু যে য'ত গুৱাহাটীত 10 টকা ইয়াতে 20 টকা 25 টকা সব ডাবল তো এইটো কোনো প্ৰব্লেম আছে এইবিলাক 10 দিন আহক পানীৰ নিচিনা হৈ যাব লাষ্টত আপোনালোকে কমেণ্ট দিব যে প্ৰথম এনেকুৱা ভাবিছিলোঁ এতিয়া দেখোন একদম সব ইজি হয় বুজিছে 10 দিন সময় দিলে এইবিলাক সব বনাব পাৰিব যি লাগিলে আমি লৈ আহিম মই আছোঁ যদি ইয়াতে ভাবিব যি লাগে এভৰিথিং পাই যাব ঠিক আছে আমি আৰম্ভ কৰিছোঁ ভালকৈ হ্যাঁ হ্যাঁ কৰি দিয়া হা আপোনালোকৰ প্ৰথম কিন্তু কাম কি হ'ল চাইছে প্ৰথম কিন্তু এইটো কাম হ'ল বাটো যে কাটিলে সেই বাটো কেনেকুৱা কি কৰি আছে চাওক চাওক এই যে কৰিলে হ
চাব ৰ'ব ৰ'ব এক মিনিট আপোনালোকৰ প্ৰথম কামটোই হ'ল এইটো বাঁহ কাটিলে বাইদেউ বাইদেউ শুনক বাঁহ কাটিলে আপোনালোকে তাৰপিছত কি কাম কৰিলে এইটো বাঁহটো ফালি আছে ঠিক আছে কৰক দিয়ক হা ফালি দিয়ক ফালি দিয়ক বাঁহটো লৈ লওক এনেকুৱা পাতলা পাতলা ঠিক আছে কালি বাইদেউহঁত কটাৰী লৈ আহিব দেই যেনেকুৱা মই দেখালোঁ সেনেকুৱা কৰা আৰু বাঁহৰ পৰা কেনেকৈ গাঁঠিটো উঠালে চাইছে আপোনালোকো পাৰিব ভয় খাব নালাগে পাৰিব পাৰিব টেনশ্যন ল'ব নালাগে কৈ চাওক 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 চাই লওক কামটো চাই লওকচোন খৰধৰ নকৰিব পাতল পাতল চাই লওক চবেই চাই লওক বস্তুটো আগত চাইছে বুদ্ধিটো চালে পাৰিবনে পাৰিব চাইছে কিমান পাতল হৈ আছে বেটিটো গাঁঠিটো কিমান পাতল হৈ আছে লাহে লাহে প্ৰথম দিনাৰ প্ৰথম কাম বাঁহ কাটিলে বাঁহটো এনেকুৱা চাফা কৰিলে আকৌ এনেকুৱাই পাতি উঠাই আছে চাইছে ন উঠিলে ন সেইটো কাৰণে কৈছোঁ ধৰিব পাৰিছোঁ কথাটো আপুনি সেইটো কাৰণে কৈছোঁ আপোনাৰতো হৈ আছে নেকি যে আমি কাঠিটো ইমান পাতল কৰিব পাৰিম উঠক চাই লওক কাৰো সন্দেহ আছে নেকি চাই লওক আগতেই তাৰমানে অকলে অকলে কৰিব নোৱাৰিব চাব লাগিব চাই লওক চাইছে চাইছে পাতল কৰাৰ দুটা চিষ্টেম দেখাই আছে আৰু ইয়াতকৈ পাতল হ'ব চাওক চাইছে আপোনালোকে এনেকুৱা পাতল হ'লেহে এই যে কাণফুলিবিলাক যে দেখালোঁ আমি কাণফুলি বনাব পাৰিব প্ৰথম যেতিয়া কৰিব বাঁহবিলাক অলপ নষ্ট হ'ব বুজিছে হওক কোনো অসুবিধা নাই কিন্তু শিকক কামটো শিকক হৈ আছে আপোনাৰো হৈ আছে এইটো হৈছে আৰু পাতল কৰক লাহে লাহে হৈ আছে আপোনাৰতো হৈ আছে বঢ়িয়া আছে আপুনি আগত কৰিছে কামটো প্ৰথম দিনে দেখোন বহুত ভাল হৈছে কিবাতো বাঁহৰ কাম কৰিছে আপুনি তথাপি হৈ গ'ল ভাল হৈছে কৰক এই তাক দেখাই দিয়ক লগৰে দেখাই দিয়ক কোনোবাক দেখাই দিয়ক কোনদিন কৰিছিলে বাঁহৰ কাম আগত কৰিছিলে কোনোদিন প্ৰথমে ভাল লাগিছে না এতিয়া কৰি কিনে সঁচাই
চাওক এইবিলাক বহুত ইজি হয় আকৌ কিবা এটা হেৰি কৰিম বুলি চেষ্টা কৰিছোঁ বাৰু বাঁহৰ কাম বহুত ইজি হয় খালি কৰিব লাগে কামটো